অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ ৰাইজৰ সহযোগত অসম দিৱস অৰ্থাৎ চুকাফা মহোৎসৱ 29-30 নৱেম্বৰ আৰু 1 আৰু 2 ডিচেম্বৰত 4 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ সোণাৰীত উদযাপন কৰা হয়। শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। উল্লেখযোগ্য যে সোণাৰীৰ উদীয়মান কণ্ঠশিল্পী প্ৰত্যাশী কলিতা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ 2018-19 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী। উল্লেখযোগ্য যে সোণাৰীৰ উদীয়মান কণ্ঠশিল্পী প্ৰত্যাশী কলিতা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ 2018-19 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2021 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী। জুবিন গাৰ্গৰ সৈতে প্ৰত্যাশী কলিতাই গীত পৰিৱেশন কৰি দৰ্শকক মুগ্ধ কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।